হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ যে আমাক সুন্দৰ দিন সুন্দৰ বতৰবিলাক দিছে আৰু তেওঁৰ অনুগ্ৰহত আমাক সকলোকে ভালে ৰাখিছে। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ হিতোপদেশ 30 অধ্যায়ৰ 4 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, কোনে স্বৰ্গলৈ উঠি নামি আহিছিল, কোনে নিজ মুঠিত বতাহ ধৰিছিল, কোনে নিজৰ কাপোৰত জলসমূহ বান্ধি ৰাখিছিল, কোনে পৃথিৱীৰ আটাই সীমা নিৰূপণ কৰিছিল। যদি জানা তেন্তে তেওঁৰ নাম কি আৰু তেওঁৰ পুত্ৰৰ বা নাম কি, কোৱা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰিয় ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে ঈশ্বৰৰ বাক্যই ইয়াতে আমি হিতোপদেশটো যদি ইয়াতে আমি চাওঁ, বহুত জ্ঞানৰ কথা ইয়াতে লিখা আছে। ইয়াতে আধা ভাগ চলোমনে লিখা আছে আৰু যিটো আজি আমি পাঠ কৰিছোঁ এইটো হ'ল জাকিৰ পুত্ৰ আগুৰৰ বাক্য আছিলে। এইটো ঈশ্বৰীয় বচন। তেওঁ ইয়াতে সুধিছে যে কোনে স্বৰ্গলৈ উঠি নামি আহিছিল বুলি কৈছে। হালেলুয়া। আৰু কোনে নিজ মুঠিত বতাহ ধৰিছিল। বিশ্বাসীসকল, কোনে স্বৰ্গলৈ উঠিছিল আৰু নামি আহিছিল। আমেন। তেওঁ যিটো জলসমূহকো তেওঁ কাপোৰত বান্ধিছিলে আৰু পৃথিৱীৰ আটাই সীমা নিৰূপণ কৰিছিলে। আমাৰ ঈশ্বৰ জিহুৱা। হালেলুয়া। ঈশ্বৰে কৰিছিলে এই সকলোবিলাক তেওঁৰ শক্তিৰ দ্বাৰাই, তেওঁৰ আত্মাৰ শক্তিৰ দ্বাৰাই, তেওঁৰ মুখৰ শব্দৰ দ্বাৰাই তেওঁ সকলোবোৰ কৰিছিল। আমেন। তেওঁ পৃথিৱীৰ সকলো সীমাবিলাক তেওঁ নিৰূপণ কৰিছিলে। ক'ত কেনেকুৱা হ'ব লাগে, ক'ত কি বনাব লাগে, নদী জেগাত নদী, সাগৰৰ জেগাত সাগৰ, পাহাৰৰ জেগাত পাহাৰ, গছ গছনিৰ ঠাইত গছ গছনি, এই সকলোবিলাক তৰা, জোন, বেলি, সকলোবিলাক তেওঁৰ শক্তিৰ দ্বাৰাই হৈছিল। আৰু যদি জানা তেন্তে তেওঁৰ নাম কি বুলি লিখকে সুধিছে। হালেলুয়া। তেওঁৰ নাম ঈশ্বৰ জিহুৱা, সৃষ্টিকৰ্তা ঈশ্বৰ জিহুৱা। হালেলুয়া। আৰু তেওঁৰ পুত্ৰৰ বা নাম কি বুলি সুধিছে। তেওঁৰ পুত্ৰৰ নাম কি? তেওঁ একমাত্ৰ পুত্ৰক দান কৰিছিল, যিটো তেওঁৰ তেলেৰে যিটো তেওঁ অভিষেক, যিটো তেল অভিষেক কৰিছিলে দায়ুদক, সেই দায়ুদক যিটো তেল অভিষেক কৰিছিলে তেওঁ সমুৱেলৰ দ্বাৰাই। বিশ্বাসীসকল, ঠিক তেনেকৈ তেওঁৰ পুত্ৰৰ যিটো তেজ, সেই তেজে আজি আমাক মুক্তি কৰিলে, সেই তেজে আজি আমাক আশীৰ্বাদ কৰিলে, অভিষেক কৰিলে, মুক্ত কৰিলে, আমাৰ পাপবিলাক মোচন কৰিলে। হালেলুয়া। আৰু আমাৰ যিমানবিলাক পুৰণি পাপ অভিশাপবিলাক আছিল সকলোবোৰ দূৰ কৰিলে। তেওঁৰ পুত্ৰৰ নামেই হৈছে যীশু খ্ৰীষ্ট। হালেলুয়া। আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্ট। আমেন। তেওঁ জীৱিত ঈশ্বৰ হয় আৰু তেওঁৱে পৃথিৱীৰ সীমাবিলাক নিৰূপণ কৰিছিলে আৰু গোটেই তেওঁৱে কাপোৰত জলসমূহ বান্ধি ৰাখিছিলে বেলেগ বেলেগ কৰি। হালেলুয়া। যিটো আজি বৰষুণ পৰে পৃথিৱীত আকাশৰ পৰা, তেওঁ মাটি বেলেগ কৰিলে, আকাশ বেলেগ কৰিলে, জলসমূহ আধা ওপৰলৈ ৰাখিলে, আধা তললৈ ৰাখিলে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বিশ্বাসীসকল, তেওঁৰ নামেই হৈছে ঈশ্বৰ জিহুৱা আৰু তেওঁৰ পুত্ৰৰ নামেই যীশু। আমেন। বিশ্বাসীসকল, তেওঁৱে নিজৰ হাতৰ মুঠিত বতাহ ধৰি ৰাখিছিলে। আমেন। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৰে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ এই সুন্দৰ বাক্যৰ কাৰণে, সুন্দৰ তোমাৰ অনুগ্ৰহ, তোমাৰ প্ৰেমৰ কাৰণে প্ৰভু।
বাদ আৰু বাক্যৰ কাৰণে শুনি থকা কৈ থকা সকলোকে তুমি আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতী প্ৰভু যীশুৰ নামত খুজিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।